আমি অসমীয়া জাতি, আমাৰ স্বকীয় বৈশিষ্ট্য, আমাৰ পৰম্পৰা, আমাৰ কৃষ্টিৰে আমি বিশ্বৰ বুকুত মূৰ দাঙি থিয় হৈ থাকিব পৰা এটা জাতি। সেই কৃষ্টি সংস্কৃতি পৰম্পৰাৰ অক্ষুণ্ণ ৰাখিবলৈ আমাৰ জাতীয় জীৱনত কিছুমান উপাদান আছে। সেই উপাদানৰ মাজৰ এক হৈছে বিহু। আৰু এই বিহু যি অসমীয়াৰ তিনি বিহু, সেই তিনি বিহুৰ মাজৰ ভোগালী বিহু। ভোগালী বিহুৰ এতিয়া পৰিৱেশ, এতিয়া অসমৰ পথাৰে পথাৰে, অসমৰ চোতালে চোতালে এতিয়া ভোগালী বিহুৰ যি প্ৰস্তুতি, সেই প্ৰস্তুতি আপুনি দেখিবলৈ পাব। আৰু এই পৰিৱেশে খুব মুগ্ধ কৰে, এই পৰিৱেশ খুব ধুনীয়া, ইমানেই ধুনীয়া, এক আত্মিক তৃপ্তি পোৱা যায়। যদি অসমীয়া হিচাপে নিজকে গৌৰৱ অনুভৱ হয়, এই গৌৰৱ অনুভৱ হোৱাৰ এটা কাৰণ হৈছে বিহুৰ যি আয়োজন, সেই বিহুৰ আয়োজনসমূহ। বিহুৰ আয়োজন বুলি ক'লেই আপুনি দেখিব ডিব্ৰুগড়েই কওক বা অসমেই কওক, অসমৰ বিভিন্ন প্ৰান্তত এতিয়া ভেলাঘৰ সজাৰ, মাঘ বিহুৰ বাবে ভেলাঘৰ সজাৰ, মেজি প্ৰস্তুত কৰাৰ ইতিমধ্যে আৰম্ভ হৈছে। আৰু সেই পৰিৱেশ মই ডিব্ৰুগড়ত আজি দেখুৱাবলৈ ওলাইছোঁ। এয়া ডিব্ৰুগড়ৰ মানকটা। ডিব্ৰুগড় এতিয়া মহানগৰ যদিও ডিব্ৰুগড়ত মাঘ বিহুৰ যি আয়োজন, সেয়া পথাৰসমূহত বা চহৰৰ বা মহানগৰৰ কাষৰ সমীপৰ পথাৰসমূহত এতিয়াও অক্ষুণ্ণ আছে, এতিয়াও দেখা গৈছে। এয়া এটা সুউচ্চ মেজি। এইটো মানকটাৰ যি পথাৰ আছে, ইয়াত সমূহীয়াভাৱে কেইখনমান গাঁৱৰ লোকে আচলতে ইয়াত ভোগালীৰ আয়োজন কৰিছে। আয়োজনৰ এয়া এক দৃশ্য। এইটো মেজি আৰু যি আচলতে পাৰম্পৰিক ৰীতি নীতিৰে যি মেজি জ্বলোৱা হয়, মেজিৰ পৰম্পৰাগত কামসমূহ সম্পাদন কৰিবলৈ এই মেজি প্ৰস্তুত কৰা হৈছে। সমান্তৰালকৈ আৰু পৰিৱেশ মই দেখুৱাম। ভেলাঘৰ অতি আকৰ্ষণীয় এটা পৰিৱেশৰ সৃষ্টি কৰে এই মাঘৰ বিহুত। আৰু এইখন পথাৰত আমি যি ভেলাঘৰ দেখিছোঁ, সেয়া হৈছে এখন পালতৰা নাও। আৰু গাঁৱৰ জীয়াৰী বোৱাৰী গৃহিণী সকলো ওলাই আহি এই একত্ৰিতভাৱে অসমীয়া সমাজ জীৱনক সেই যি অস্তিত্ব আছে, সেই যি পৰম্পৰা আছে, পৰম্পৰা ৰক্ষাৰ বাবে এইসকল গৃহিণীয়ে মাঘৰ বিহুৰ বতৰত এইদৰে আচলতে, বা এই গাঁৱৰ ৰাইজে মাঘৰ বিহুৰ বতৰত এইদৰে ওলাই আহে আৰু সামগ্ৰিক আয়োজন কৰে। এইখন সেই পালতৰা নাও। আমি পালতৰা নাও, এই যি মাঘী পালতৰা বুলি তেওঁলোকে নাম দিছে, আচলতে এয়া ভেলাঘৰ। আৰু এখন পালতৰা নাৱৰ আৰ্হিত এইবাৰ এই ভেলাঘৰ সজা হৈছে। মই নাৱৰ সেই আকৃতি দেখুৱাইছোঁ। নাওখনৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম, অকণমান কাষলৈ আহিবলৈ চেষ্টা কৰিম। নাওখনৰ ইমান ধুনীয়াকৈ যি আচলতে সজাই তোলা হৈছে নাওখন, আৰু নাৱৰ আকৃতি দি এই ভেলাঘৰ সজা হৈছে। এয়া গাঁৱৰ ডেকাসকলৰ এই বিহুত আচলতে সংযোজন বুলি ক'ব লাগিব। তেওঁলোকে নিজা আৰ্হিৰে, নিজা মানসিক এক চিন্তাৰে আচলতে এইসমূহ সাজে। আৰু সমান্তৰালকৈ পিঠা পনাৰ পৰা আদি কৰি বিভিন্ন বিহু প্ৰাসংগিক যিসমূহ আচলতে খোৱা বোৱাৰ ৰীতি নীতি পৰম্পৰা অনুসৰি যিসমূহ কৰা হয়, সেই আয়োজনো ইতিমধ্যে চলি আছে। আৰু গাঁৱৰ গৃহিণীসকল আছে, গাঁৱৰ বয়োজ্যেষ্ঠ লোকো আছে, গঞা ৰাইজ আছে। তেওঁলোকে একত্ৰিতভাৱে এই মানকটাৰ যিখন পথাৰ, আচলতে খেলপথাৰৰ পৰা আদি কৰি ইয়াতে পথাৰো আছে, সেই পথাৰত আচলতে এই ভোগালীৰ আয়োজন এইবাৰ কৰিছে। আৰু উৰুকাৰ নিশা যি ভোজ ভাতৰ আয়োজন হ'ব, এক বিশাল আয়োজন হ'ব, সমূহীয়াভাৱে খোৱা। এয়া আচলতে এক প্ৰকাৰে ক'ব লাগিব যে এয়া কেৱল এনেকুৱা নহয় যে মাঘ বিহুৰ আয়োজন কৰিব লাগে, পৰম্পৰা একো নহয়, কেৱল সেয়া কথা নহয়। ইয়াত আমি কণ কণ শিশু দেখিছোঁ, কণ কণ আৰু চেমনীয়া ডেকা দেখিছোঁ। সেইসকলক যাতে আমাৰ জাতিটোৰ, আমাৰ কৃষ্টিসমূহ তেওঁলোকৰ হাতত তুলি দিব পাৰি, সেইসমূহ আচলতে পৰিৱেশ থাকিলেহে আচলতে পৰৱৰ্তী সময়ত আমাৰ যি জনগোষ্ঠী আছে, আমাৰ যি জাতি আছে, অসমীয়া জাতি, বৃহত্তৰ অসমীয়া জাতিয়ে নিজৰ অস্তিত্ব ধৰি ৰাখিব পাৰিব। এইসমূহ আয়োজন সেইবাবেও প্ৰয়োজন। একে সময়তে মোৰ লগত আইতাসকল আছে, খুৰীসকল আছে, এগৰাকী খুৰী আছে। আমি কথা পাতিম। খুৰী, খুব সাধাৰণভাৱেই সুধিছোঁ, খুৰী কি আয়োজন হৈছে এইবাৰ, কেনেকুৱা? আমি দেখিছোঁ ভেলাঘৰ দেখিছোঁ, খুব ধুনীয়া এখন পালতৰা নাও খাইছে। খোৱা বোৱা কি হ'ব? খোৱা বোৱা ইয়াত মাছ মাংস, কি মাংস খাব? গাহৰি, ছাগলী, মাছ, হাঁহ। ইয়াত কি আয়োজন হ'ব? গাহৰি কেনেকে ৰান্ধিব? কি হ'ব? গাহৰিটো হেৰি আকৌ লাই শাক, পিঁয়াজ দি পেলাই ভাজি আৰু ধুনীয়াকৈ। খৰিকাত দিবনে? খৰিকাত নিদিয়ে, আমাৰ এইটো পূজা আছে। আমাৰ পূজাটো দিবলৈ মানে খৰিকাত নিদিওঁ। আমাৰ পূজাটো দিব লাগিব। আৰু কি আয়োজন আছে? আৰু মাছ আছে। মাছৰ কি আঞ্জা ৰান্ধিব? মাছ আৰু বিলাহী মাছ। বিলাহী আৰু মাছ, হাঁহ মাংস আৰু সেই আলু। আপোনাৰ পৰা বিলাহী মাছৰ কথা শুনিলো, খুৰীৰ পৰা শুনো। হাঁহ মাংস কেনেকে ৰান্ধিব? হাঁহ মাংস পানী কোমোৰা হৈছে নে? পানী কোমোৰা আছে। তাৰপিছত আৰু সাজটো চলিবই লগত। সাজটো লাগিব, সাজ নহ'লে কেনেকে হ'ব? আৰু পিঠা কনা সেইবিলাক পিছদিনাখন মেজিটো জ্বলাব, তাতো পিঠা কনা, আগদিনাখন সৰুটো জ্বলাব। আৰু ঘৰততো এইবিলাক তিলৰ পিঠা, নাৰিকল লাৰু সেইবিলাকতো থাকেই। এই ভেলাঘৰত নিশা কটোৱাৰ সম্ভাৱনা আছে নে আপোনালোকৰ? আমি নাথাকো, আমি এতিয়া আৰম্ভণি হৈ আছে। এইকেইদিনৰ পৰাই আছে নেকি? আছে।
পিঠা পনা আৰু এগৰাকী খুৰী আছে পিঠা পনা কেনেকুৱা প্ৰস্তুত চলিছে তেল দি থোৱা শুনিছো আমি কেৰাহীত বোলে তেল আছেই বোলে আপুনি এইফালে আহিব লগা হৈছে মোৰ ঘৰ নিচেই কাষতে হয়। হয় তাৰপিছতে মোৰ ঘৰটোতো মানুহে এভেইলেবল হৈ থাকে তাৰপিছত মইতো পিঠা পনা বনাব বাৰু ইমান হেৰি নাপাওঁ সুবিধা নাপাওঁ হয়। যিখিনি অসুবিধা বিহুৰ হয় বতৰ যিহেতু মানুহক আগ ধৰিব লাগে নহয় জানো? আগ ধৰিব লাগে তাৰপিছতে আৰু কি ক'ম এতিয়া ইফালে গ'লেও ইফালে আহিলেও সেইফালে নাথাকিলে নহয় সেইফালে থাকিলেও এইফালে নাহিলে নহয় মানে তেনেকুৱা ধৰণৰ হয় আৰু যিহেতু ভোগালী ভোগৰ বতৰত আচলতে আমি বিহুনাম শুনাৰ আচলতে প্ৰাসংগিকতাটো অকণমান কম যদিও আমি বিহুনাম এফাকি আমি শুনি লোৱাৰ চেষ্টা কৰিম কেইবাগৰাকী খুৰী আছে সমূহীয়াভাৱে যদি সকলো আহি দিয়ে আৰু ঘৰত ঢেৰ লোক আছে আমি সকলোকে ল'ব পৰা নাই আপোনালোকে আহি পেলাই এশাৰী বিহুনাম আমি যদি আমি শুনো এফাকি বিহুনাম কাটিলো চেনাই কণীনো কণী কৰি চেনাই কণীনো কণী কৰি চেনাই ৰংপুৰৰে বজাৰত চেনাই পথাৰে পথাৰে চেনাই বিচাৰি ঐ ফুৰিলো চেনাই বিচাৰি ঐ ফুৰিলো চেনাই কতেনো দাই আছিলা ধান হাউলি তুলিব চেনাই নাদৰনো পানী টুপি চেনাই নাদৰনো পানী টুপি চেনাই জোকাৰি ঐ তুলিবালাই ঐ মাতো মাতো বুলি চেনাই মাতিবগে পৰা নাই চেনাই মাতিবগে পৰা নাই চেনাই থাকো তোমাৰ মুখলৈ চাই হয় এইদৰে আচলতে আনন্দত আত্মহাৰা আৰু দুদিন মাত্ৰ আছে পদূলিত ভোগালী আৰু ভোগালীৰ আয়োজনক লৈ ডিব্ৰুগড়ৰ এই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিলোঁ আমাৰ জাতীয় কৃষ্টি আমাৰ সংস্কৃতি আমাৰ পৰম্পৰা অক্ষুণ্ণ ৰখাৰ এয়া এক প্ৰচেষ্টা আৰু লগতে আৱেগ জড়িত অসমীয়া জাতিৰ এয়া সক্ৰিয় বৈশিষ্ট্য বুলি ক'ব লাগিব এয়া ডিব্ৰুগড়ৰ মানকটা খেলপথাৰত ভোগালীৰ আয়োজন